নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 14 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে যোৱা 12 ডিচেম্বৰ তাৰিখে সোমাই দিছে অৰুণোদয় আঁচনিৰ 1250কৈ টকা। লগতে আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে আজি বিটিআৰত অসমৰ ঐতিহাসিক সৰ্ববৃহৎ জনকল্যাণকামী আঁচনি অৰুণোদয় 3.0 আৰম্ভ কৰিলোঁ, যাৰ জৰিয়তে অঞ্চলটি 4.12 লাখতকৈ অধিক মহিলাই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ল। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে অসম চৰকাৰে ইতিমধ্যে বিটিআৰৰ 4.12 লাখ মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন নতুনকৈ প্ৰদান কৰিলে। বিটিআৰত ইলেকশ্যনৰ বাবে প্ৰদান কৰা নাছিল অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত লিখা আছে আজি পৰ্যন্ত আমি অসমত প্ৰায় 40 লাখ মহিলাক প্ৰতিমাহে 678 কোটি টকাতকৈ অধিক ধনৰাশি প্ৰদান কৰি আহিছোঁ। 2020 চনৰ 20 লাখতকৈ অধিক মহিলালৈ আৰম্ভ হোৱা অৰুণোদয়ৰ ধন প্ৰতিগৰাকীৰ বাবে যোৱা 5 বছৰত প্ৰায় দুগুণ বৃদ্ধি হৈছে 1250 টকালৈ উন্নত হৈছে। অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছত কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰায় দুগুণ বৃদ্ধি কৰিছে। এতিয়া হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰে। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ আৰু এখন বিশেষ আপডেট নতুনকৈ প্ৰদান কৰিছে। তাৰপিছত কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে কিন্তু আটাইতকৈ ভাল খবৰ এটি আহি আছে, জানিবলৈ অপেক্ষা কৰিব লাগিব মাথো 1 জানুৱাৰী 2026লৈ। তো অসম চৰকাৰে 1 জানুৱাৰী 2026 তাৰিখে অৰুণোদয় আঁচনিলৈ এক বৃহৎ ঘোষণা কৰিব। হয়তো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব পাৰে। তেতিয়া আপোনালোকক দেখুৱাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল টাইম 8ৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে ফেব্ৰুৱাৰীৰ মাজত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব নতুন উপহাৰ। শীঘ্ৰেই প্ৰতিগৰাকী হিতাধিকাৰীয়ে আপডেট কৰি লওক অৰুণোদয়ৰ ধন সোমোৱা একাউণ্ট। মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। তো টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী ইয়াতে লিখা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে শীঘ্ৰেই প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজৰ বেংক একাউণ্টখন আপডেট কৰিব লাগিব। তো আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে নে নাই আপডেট কৰি চাই ল'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিলৈ। তো যিসকল মহিলাৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈছিল সেই সকলো মহিলাক বৰ্তমানে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 1250কৈ টকা প্ৰতিমাহে প্ৰদান কৰে। ইন্দিৰা আঁচনিৰ ধন কিন্তু চৰকাৰে বৃদ্ধি কৰিছে। কোনবোৰ মহিলাসকলে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ বাবে যোগ্য, কেনেকৈ আবেদন কৰিব পাৰিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আঁচনিখন লৈ ইয়াতে কোৱা হৈছে নতুন আবেদনৰ বাবে 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামী মৃত্যু হোৱা মহিলাই নতুনকৈ কৰিব পাৰিব এইখন আঁচনিত আবেদন। তাৰপিছত লিখা আছে স্থানীয় গাঁও পঞ্চায়ত উন্নয়ন খণ্ড বা চহৰ অঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত।